वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম কামৰূপ মেট্ৰ জিলাৰ আজি হৈ যোৱা সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰখন এই কোৱেশ্চন পেপাৰত যি 45 টা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে যি দুটা ডিস্ট্ৰিক্টৰ সোশ্যাল সায়েন্সৰ এক্সাম হৈ গল এই এক্সামৰ তুলনাত কামৰূপ মেট্ৰ জিলাৰ এক্সামৰ কোৱেশ্চন পেপাৰটো বহুতে হার্ড হৈছে বহুতে হার্ড মানে তুমি যদি চ্যাপ্টাৰ কন্টেন্ট তোমাৰ যদি 100% আছে তেতিয়া হলে তুমি আনসাৰ কৰিব পাৰিবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তো তোমালোকৰ কাৰণে মই WhatsApp গ্ৰুপ বনাইছো WhatsApp গ্ৰুপত তোমালোকে জয়েন হোৱা মই কমেন্ট সেকশনত লিংক দি দিম আৰু তোমালোকৰ ডিস্ট্ৰিক্টত যদি প্ৰি বোৰ্ড এক্সাম হৈ গৈছে বা হৈ আছে তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা মই তোমালোকক সেইবোৰ সলভ কৰি দি দিম তোমালোকে প্ৰত্যেকটো বিষয়ৰে কোৱেশ্চন পেপাৰ এটো নম্বৰত পঠাই দিবা PDF আকাৰে পঠাই দিবা মই সলভ কৰাৰ কাৰণে ট্ৰাই কৰিম তো এতে সোৱা এক নম্বৰ প্ৰশ্নটোত কি কৈছে এতে তোমাৰ হোৱাট ইজ দা মিনিং অফ টু মাকুৱাৰাৰ মিনিং কি এটো হৈছে তোমাৰ টম্ব बी नम्बर ऑप्शन तो करेक्ट है मृतकर हौध 2 नम्बर क्वेश्चन तो की কৈছে সো द मेन ऑब्जेक्टिव्स ऑफ द रायट सभा आर रायट सभार प्रधान उद्देश्यবোৰ কি আছিল एबोलिशन ऑफ ग्रेजिंग टैक्स ग्रेजिंग कर बंध करा एटो আছিল रिडक्शन ऑफ लैंड टैक्स माटिर खाजना ह্রাস करा एटो আছিল टू बैन द माइग्रेशन ऑफ पेशेंट फ्रॉम द ईस्ट बेंगल पूर्व बंगर পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা তো এটো আছিল तो ইয়াতে আমি পালো তোমাৰ A B আৰু C এই তিনিওটাই তোমাৰ কি আছিল রাইট হবার উদ্দেশ্য আছিল গতিকে আমাৰ কারেক্ট অপশন হ'ব ইয়াৰে A নম্বৰ অপশনটো কারেক্ট হ'ব 1 2 and 3 মৰমৰ ছাত্ৰ ছাত্ৰী সকল এর আগতে কইলো যদি তোমালোকৰ কোনো অপশন যদি ভুল দেখা পোৱা তেতিয়া হলে তোমালোকে কমেন্ট সেকশনত জনাই দিবা মই সেইখিনি পিন কমেন্ট কৰি মই কারেকশন কৰাৰ কাৰণে ট্ৰাই কৰিম ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে Give the correct answer by the matching the following folk dance with their communities. তলত দিয়া লোক নৃত্যসমূহ সঠিকভাৱে জনগোষ্ঠীৰ লগত মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে চোৱা আমাৰ কেইটামান জনগোষ্ঠী দিয়া আছে আৰু এইবোৰৰ লগত তুমি কি কৰিব লাগে মিলাব লাগে এই নম্বৰত আছে ৰাভা তো ৰাভা জনগোষ্ঠীৰ যেটো তোমাৰ ফক ডান্স আছে বা লোক নৃত্য আছে এটো হৈছে তোমাৰ ফৰকান্তি তো তোমাৰ এই নম্বৰটো মিলিব 2 ৰ লগত তোমালোকে এনেকৈ লিখি লবা আৰু তোমালোকে ম্যাচ দা ফলোইংৰ কাৰণে তোমালোকে এটা ইয়াতে মানে ট্ৰিক ইউজ কৰিব পাৰা তো প্ৰথমটো চালা আৰু লাষ্টটো চালা লাষ্টটো আছে তোমাৰ ডি নম্বৰ লোৱাৰ আসামত তোমাৰ কি কৰে ভোৰতাল নৃত্য কৰে তো এটা আহিব 2 নম্বৰ ভোৰতাল নৃত্য চোৱা এটো আহিব তোমাৰ এটো সৰি এটো 1 2 এটো 3 হে হ'ব এটো 3 নম্বৰত আহিব তো চোৱা D3 ইয়াতে তোমাৰ যিকেটা অপচন আছে তুমি চোৱা D3 মাত্র এটা অপশনতে আছে তো D নম্বৰ তো 3 টা আহিব হেতু এটা অপশনতে আছে অর্থাৎ আমার C নম্বরতে কারেক্ট হ'ব সো তুমি কেবল দুটা জানিছা তথাপি কিন্তু তোমার শুদ্ধ আনসারটো ওলাই আহিছে ইয়াৰ পিছত তাৰ পিছত তুমি কিন্তু এইবোৰ জানা দৰকাৰ আছে তোমাৰ ইয়াৰ আগতে যি দুটা কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দিছো এই সলিউশনখিনি চাই লবা তোমালোকে যদি চোৱা নাই প্লেলিস্ট বনোৱা আছে তোমালোকে তাতে গৈ চাই লবা ঠিক আছে তো ৰাভা সকলে এটো যেটো তোমাৰ ফৰকান্তি আছে হেতু কৰে বি নম্বৰ আছে বড়ো সকলে তোমাৰ কি কৰে এটো বাগৰুম্বা আৰু তোমাৰ দৰংগী সকল যি সকল আছে বা দৰংগী যেটো ডাইনেষ্টি আছে বা মানুহ আছে সেই সকলে কৰে তোমাৰ এটো ধপাদুলিয়া এটো আৰু তোমাৰ যেটো লোৱাৰ আসাম আছে হেতু ভোৰতাল নৃত্য কৰে ঠিক আছে তো এই কেটাৰ লগত মিলালে তোমাৰ C নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে Read the following sentences and find out the correct human stream migrated to Assam তলৰ বাক্যসমূহ পঢ়ি অসমলৈ অহা সঠিক জনস্ৰোতটো চিনাক্তকৰণ কৰা এতে চোৱা যেটো তাৰ মানে জনগোষ্ঠী দিয়া আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমাৰ কামৰূপ মেট্ৰ জিলাতে দেখা গৈছে আৰু আগৰ দুটা জিলাত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহা নাই তো তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিক এক্সামৰ কাৰণে তো ইয়াতে তোমাৰ যেটো ডাইনেষ্টি মাইগ্ৰেটেড হৈছে তাৰ বৈশিষ্ট্য দিয়া আছে চোৱা দে স্পোক ইণ্ডো আৰিয়ান ল্যাঙ্গুৱেজ হিহতে হিন্দু আৰ্যমূলৰ ভাষা কৈছিল তুমি ধৰিব পাৰিছা কোনটো কথা কৈছে কোন সকলে তোমাৰ হিন্দু আৰ্যমূলকৰ ভাষা কৈছিল কোনটো ডাইনেষ্টি তাৰ পিছত কি কৈছে চোৱা দে ৰিপ্ৰেজেন্ট এ লাৰ্জ সেকশন অফ হিন্দু পপুলেশন অফ আসাম
অসমৰ হিন্দু জনসংখ্যাৰ এক বৃহৎ অংশ এওঁলোকে প্ৰতিনিধিত্ব কৰিছিল আৰু ফাৰ্ষ্ট অফ অল দে মাইগ্ৰেটেড টু আছাম আণ্ডাৰ দ্য এইটো পেট্ৰনেজ অফ দ্য লোকেল কিং আৰু সেই তেওঁলোকে কেনেকৈ আহিছিল তেওঁলোকে আহিছিল তোমাৰ স্থানীয় ৰজাৰ পৃষ্ঠপোষকতাত অসমলৈ আহিছিল আৰু ডি নম্বৰত কি কৈছে ডি নম্বৰত কৈছে তোমাৰ দে মাইগ্ৰেটেড টু আছাম ফ্ৰম গাংগেটিক প্লেইন মানে গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল তো তোমাক এই মাজৰ যিকেইটা অপশ্যন আছে সেইকেইটা নাজানিলেও তুমি ডি নম্বৰটো চাইতো মানে 100% ক'ব পাৰিছা যে সেইটো তোমাৰ কি ডাইনেষ্টি আছিল সেইটো হৈছে তোমাৰ ইণ্ডো আৰিয়ান যিটো তোমাৰ বংশ আছিল সেই বংশটো অসমলৈ আহিছিল যেটো তোমাৰ গংগা সমভূমি আছে হেতুৰ মাজেৰে হেতু ইণ্ডো আৰিয়ান ডাইনেষ্টিটোৱে আহিছিল হয়নে তো ইয়াৰে তোমাৰ এইটো চোৱা বি নম্বৰ অপশ্যনত আছে এই বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব দ্য ইছলামিক পিপল অফ ইণ্ডো আৰিয়ান অৰিজিন হিন্দু আৰ্যমূলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয় এইকেইটা কুৱেশ্যন কিন্তু তোমালোকে ভালদৰে চাবা বহুত ইম্পৰ্টেণ্ট হয় এছাৰশ্যন দিছে কি চোৱা ইণ্ডিয়া ইজ এ ছ'চিয়েলিষ্ট কাণ্ট্ৰি এইটো কাৰেক্ট হয় চোৱা ইণ্ডিয়াটো তোমাৰ একচুৱেলি ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় হয়নে তো ডেম'ক্ৰেটিক হ'লেও তোমাৰ উইথ ছ'চিয়েলিষ্ট আছে ঠিক আছে তাৰমানে এইটো আমাৰ কি হ'ব কাৰেক্ট ষ্টেটমেণ্ট হ'ব হয় মানে আমাৰ ছ'চিয়েলিজমো আমাৰ ইণ্ডিয়াত চলে তাৰপিছত তোমাৰ ৰিজন দিছে কি চোৱা ভাৰতবৰ্ষৰ উৎপাদনৰ আহিলাসমূহৰ জাতীয়কৰণ হ'ব আৰু জাতীয় আয় সম বিতৰণ হ'ব এইটোতো কাৰেক্ট হয় যিহেতু তোমাৰ ছ'চিয়েলিষ্ট হয় তো ছ'চিয়েলিষ্ট হ'লে তোমাৰ কি হ'ব সম বিতৰণ হ'বই লাগিব সকলো মানুহে সমানভাৱে দেশ এখনৰ সম্পদ বা যিকোনো ধৰণৰ বস্তু সমানভাৱে পাব লাগিব তো ইয়াৰে তোমাৰ ৰিজনো কাৰেক্ট হয় এছাৰশ্যনো কাৰেক্ট হয় লগতে এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট মানে শুদ্ধ ব্যাখ্যাও হয় অৰ্থাৎ তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এছাৰশ্যন এণ্ড ৰিজন আৰ বোথ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ই বুজি পালানে ইয়াৰ পিছত তোমাৰ তো 6 নম্বৰ কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে এইটো তোমাৰ ইউএনএ যিটো আছে বা তাৰপিছত তোমাৰ নাবাৰ্ড আছে তাৰপিছত তোমাৰ সাৰ্ক আছে তোমালোকে এই যিবোৰ সংস্থা আছে তাৰপিছত তোমাৰ IDBI আছে SBI আছে যিবোৰ তাৰমানে ডাঙৰ সংস্থা আমাৰ ইণ্ডিয়াৰ গোটেইকেইটা সংস্থাৰ বিষয়ে কিন্তু তোমাৰ প্ৰপাৰ নলেজ লাগিব ঠিক আছে তোমালোকে এইখিনি টপিক চাই ল'বা দ্য ছেক্ৰেটেৰিয়েট ইজ লাইক দ্য হাৰ্ট অফ UNO এইটো কাৰেক্ট হয় যিটো UNO আছে সেই UNOৰ যিটো হৃদযন্ত্ৰ সেইটো হৈছে তোমাৰ ছেক্ৰেটেৰিয়েট বা সচিবালয় এইটো কাৰেক্ট হয় ৰিজন কি কৈছে চোৱা দি জেনেৰেল এছেম্বলি এপইণ্টছ দ্য ছেক্ৰেটাৰী জেনেৰেল উইথ দ্য ৰিকমেণ্ডেশ্যন অফ দ্য ছিকিউৰিটি কাউন্সিল এইটো তোমাৰ কাৰেক্ট হয় চোৱা যিহেতু তোমাৰ ছিকিউৰিটি কাউন্সিল ইয়াতে লগত জড়িত হৈ আছে আৰু ইয়াতে তোমাৰ কি আছে ছেক্ৰেটাৰী জেনেৰেলো ইয়াৰ লগত কি হৈ আছে ৰিলেটেড হৈ আছে আৰু এই দুইজনে মিলি তোমাৰ কি কৰে ছেক্ৰেটাৰিয়েটক এপইণ্ট কৰে গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন তোমাৰ কি হ'ব দুয়োটা কাৰেক্ট হ'ব তাৰ লগতে তোমাৰ এইটো এছাৰশ্যনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হ'ব অৰ্থাৎ এইটোৰ এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে 7 নম্বৰ কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো কিন্তু তোমাৰ আগতে যি দুটা জিলাৰ মই কুৱেশ্যন পেপাৰ সলভ কৰি দিছোঁ তাৰ লগত এইটো কমন আছে এইটো হাউ মেনি আৰ্টিকলছ আৰ দেয়াৰ ইন UNA চাৰ্টাৰ এইটো 111টা আছে তো এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 8 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে হু এপইণ্টছ দ্য মেম্বাৰ অফ দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে এইটো দিব তোমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয়নে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই দিয়ে এইটো মানে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইয়াৰে তোমাৰ এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ মাজতে তোমালোকক আৰু এটা ইনফৰমেশ্যন দি থওঁ ছায়েন্স আৰু মেথছ এই দুয়োটা ছাবজেক্টৰে তোমাৰ 100% চেপ্টাৰ ৱাইজ MCQ লগতে লং কুৱেশ্যনৰ এনচাৰ আলোচনা কৰা হৈছে তোমালোকে যদি ভিডিঅ' চোৱা নাই ভিডিঅ'বোৰ চাই ল'বা প্লেলিষ্টত দিয়া আছে তোমালোকৰ যিখিনি তোমাৰ প্ৰি বোৰ্ড এক্সাম হৈ আছে সেই প্ৰি বোৰ্ড এক্সামত কিন্তু 99% কুৱেশ্যন ইয়াৰ পৰা কমন আহি আছে গতিকে তোমালোকে এইখিনিও চাই ল'বা আৰু লং কুৱেশ্যন বা তোমাৰ সকলো ধৰণৰ ইনফৰমেশ্যন সকলোতকৈ আগতে পাবলৈ তোমালোকে PDF ফাইল পাবলৈ তোমালোকে এতিয়া হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ ইয়াৰ পিছত চোৱা 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে এইটো হুইচ অফ দ্য লংগেষ্ট নেশ্যনেল হাইৱে অফ এছম একৰ্ডিং টু দ্য ডেটা অফ 2015 and 16
2015-16 চনৰ তথ্যমতে অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো হয় এটো 37 টো হয় এটো তোমালোকে সকলোৱে জানা NH 37 11 নম্বৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা arrange the following incident in ascending order তলৰ ঘটনা প্ৰবাহবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা এনেকুৱা ধৰণৰ সিকোয়েন্স বেসড কোৱেশ্চন তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় তো ইয়াতে চোৱা তুমি গোটেইকেইটাৰ ডেট মনত ৰাখিলে তোমাৰ এটো হৈ যাব যেটো তোমাৰ ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট আছে এটো তোমাৰ কেতিয়া হৈছিল তো 1947 ত হৈছে লোকেল ইনসিডেন্ট অফ চাম্পাৰণ এটো কেতিয়া হৈছিল এটো হৈছে তোমাৰ 1917 ত আৰু তোমাৰ ডিমান্ড অফ পূৰ্ণ স্বৰাজ এটো হৈছে তোমাৰ 1929 ত আৰু তোমাৰ চৌৰাচৌৰি ইনসিডেন্ট যেটো আছে এটো হৈছে তোমাৰ 1922 ত এতিয়া চোৱা ইজি হৈ গল না এতিয়া তুমি পাৰিবা আৰামছে তো সৰ্বপ্ৰথম আহিব এটো তাৰ পিছত আহিব চৌৰাচৌৰি তাৰ পিছত আহিব পূৰ্ণ স্বৰাজ আৰু একেবাৰে শেষত আহিব এটো তো এটো তোমাৰ কোনটো অপচনত আছে এটো তোমাৰ বি নম্বৰ অপচনত আছে সো লোকেল ইনসিডেন্ট অফ চাম্পাৰণ চৌৰাচৌৰি আৰু ডিমান্ড অফ পূৰ্ণ স্বৰাজ আৰু ইন্ডিয়ান এক্ট তো এটো বি নম্বৰ অপচনটো কাৰেক্ট হয় তোমালোকে কিন্তু এই ডেটবোৰ মনত ৰাখিবা ইয়াৰবোৰ ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এটো 11 নম্বৰ কোৱেশ্চন এতে the main intention of the newspaper of Indian opinion এটো ইন্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতৰ মূল উদ্দেশ্য কি আছিল চোৱা যেটো ইন্ডিয়ান অপিনিয়ন আছিল এটো বাতৰি কাকত কোনে ষ্টাৰ্ট কৰিছিল জানানে এটো আৰম্ভ কৰিছিল মহাত্মা গান্ধী তোমালোকে এটো মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহিব পাৰে ঠিক আছে মহাত্মা গান্ধীয়ে এটো বাতৰি কাকত আৰম্ভ কৰিছিল আৰু এটোৰ মূল উদ্দেশ্য আছিল তোমাৰ স্ট্ৰাগল এগেইনষ্ট হিউম্যানিটিং ল অন্যায় আৰু অবিচাৰৰ বিপক্ষে সংগ্ৰাম কৰা এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চন চোৱা 12 নম্বৰ কোৱেশ্চন মই তোমালোকক আগতে কৈছো যে এইখিনি তুমি মনত ৰাখিব লাগিব যিবোৰ ডেট আছে বা যিবোৰ ইয়াৰ আছে IDBI মানে ইন্ডাস্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া এটো ফুল ফর্ম তো যেটো IDBI আছিল IDBI টো তোমাৰ কেতিয়া হৈছে এটো 64 ত হৈছে 1964 হয় তাৰ মানে এটো আহিব 4 ৰ লগত এটো চোৱা 4 নম্বৰত আহিব এটো 4 নম্বৰ তাৰ পিছত আছে ৰিজনাল ৰুৰাল বেংক অৰ্থাৎ RRB বুলিও কয় তো ৰিজনাল ৰুৰাল বেংক এটো তোমাৰ কেতিয়া হৈছিল 75 ত হৈছিল 1975 অৰ্থাৎ এটো আহিব তোমাৰ 3 নম্বৰৰ লগত এটো হ'ব 3 আৰু তোমাৰ নাবাৰ্ড কৃষি আৰু গ্ৰাম্য তোমাৰ উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক বা তোমাৰ এটো ন্যাশনাল এটোৰ ফুল ফর্ম হৈছে ন্যাশনাল বেংক অফ রুরাল এন্ড এগ্রিকালচারাল ডেভেলপমেন্ট তো ইয়াৰে তোমাৰ যেটো নাবাৰ্ড আছিল নাবাৰ্ডটো তোমাৰ কেতিয়া হৈছিল নাবাৰ্ড হৈছিল 82 এটো 1982 আৰু তোমাৰ যেটো সিডবি আছে মানে এটো হৈছে স্মল ইন্ডাস্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া স্মল ইন্ডাস্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া এটো কেতিয়া হৈছিল 1990 ত হৈছিল 1990 এটো 1990 চনত হৈছিল ঠিক এটা মিলাব লাগে তাৰ মানে তোমাৰ নাবাৰ্ডটো আহিব 2 ৰ লগত আৰু তোমাৰ এটো আহিব 1 নম্বৰৰ লগত তো 4321 আহিল তো 4321 কোত আছে 4321 এটো ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে name the seas that are located in the south of Europe মহাদেশৰ দক্ষিণত থকা সাগৰ কেইখন কি আছিল এটো মেডিটেৰিয়ান সি কাস্পিয়ান সি এন্ড ব্ল্যাক সি এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে the largest country of South America area wise is দক্ষিণ আমেৰিকাৰ মাটিকালিৰ ফালৰ পৰা আটাইতকৈ বৃহৎ দেশ কোনখন আছিল এটো ব্ৰাজিল হয় এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা এটো এছাৰশন আৰু ৰিজনিং দিছে ইয়াতে 15 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে ইকোনমিক গ্ৰোথ ডাজ নট মিন ইকোনমিক ডেভেলপমেন্ট এইখিনি তো কারেক্ট হয় ইকোনমিক গ্ৰোথ মানে আমি কেৱল অৰ্থনৈতিক যেটো উন্নতি এইটো নুবুজো if there is to be economic development যদি ইকোনমিক বিকাশ হ'ব লাগে there must be economic growth তেতিয়া হলে তাতে তোমাৰ বিকাশ লাগিবই ইকোনমিক বিকাশ লাগিব হয়নে তো তোমাৰ এইটো কি হয় কারেক্ট হয়
তো এই গোটেইখিনি তোমাৰ কি হ'ব কাৰেক্ট হ'ব কোনোটিয়েই মানে ইকোনমিক গ্ৰোথ তোমাৰ ইকোনমিক ডেভেলপমেণ্টৰ লগত এটাৰ লগত আনটো কি হৈ আছে ইণ্টাৰ ৰিলেটেড হৈ আছে মানে ডেভেলপমেণ্ট হ'বলৈ গ্ৰোথ লাগিব আৰু গ্ৰোথ হ'বলৈ ডেভেলপমেণ্ট লাগিব তো তোমাৰ এইটো কাৰেক্ট হয় ষ্টেটমেণ্ট এছাৰশ্যনটো কাৰেক্ট ষ্টেটমেণ্ট হয় আৰু ৰিজনটোত তোমাৰ কি কৈছে চোৱা ইকোনমিক ডেভেলপমেণ্ট ইজ এ পাৰ্ট অফ ইকোনমিক গ্ৰোথ অনলি এইটো চোৱা অনলি দিয়া আছে একচুৱেলি ইয়াতে অনলি নহয় এইটো এটা এছপেক্ট হয় ঠিক আছে মানে ইকোনমিক ডেভেলপমেণ্ট হ'বলৈ হ'লে ইকোনমিক গ্ৰোথটো তোমাৰ বাধ্যতামূলক হ'ব আৰু সেইটো তোমাৰ কেৱল পাৰ্ট বুলি কৈছে পাৰ্টটোতো নহয় এইটো এটা এছপেক্ট হয় অৰ্থাৎ তোমাৰ ৰিজনটো কি হ'ব ফলছ হ'ব তাৰ মানে তোমাৰ এ ইজ ট্ৰু আৰ ইজ ফলছ গতিকে এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ঠিক আছে তোমালোকে এইবোৰত কনফিউজ নহ'বা যদি কিবা কনফিউজন থাকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা তাতে সুধিব পাৰিবা ইয়াৰ পিছত তোমাৰ 16 নম্বৰ কুৱেশ্যনটোত চোৱা দি ফাৰ্ষ্ট ষ্টেজ অফ দ্য ইভ্যালুৱেশ্যন অফ মানি ইজ টু বাৰ্টাৰ ছিষ্টেম সৰ্বপ্ৰথম তোমাৰ টকাৰ যিটো আৱিৰ্ভাৱ হৈছিল সেইটো প্ৰথম যিটো অৱস্থা এইটো বাৰ্টাৰ ছিষ্টেম আছিল অৰ্থাৎ বিনিময় প্ৰথা আছিল ঠিক আছে তাৰপিছত তোমাৰ 17 নম্বৰ কুৱেশ্যনটোত চোৱা 17 নম্বৰ কুৱেশ্যনত কি কৈছে এইটো হু ৱাজ দ্য ফাৰ্ষ্ট সত্যাগ্ৰাহী টু কোট এৰেষ্ট ইন ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনত প্ৰথমতে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰাহীজন কোন আছিল এইটো আচাৰ্য বিনয় ভাৱে এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এইবোৰ মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ আহিব তুমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকৰ কাৰণে বহুত দৰকাৰ হয় যে তুমি কোনো চাকৰিৰ কাৰণে কোনো দিবা ইণ্টাৰভিউ দিবা সেইবোৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় মেটচ দ্য ফলোইং উইথ কাৰেক্ট অপশ্যন শুদ্ধ বিকল্পসমূহ উপযুক্তভাৱে মিলোৱা ইয়াতে তোমাৰ এ নম্বৰত আছে তোমাৰ 18 নম্বৰৰ এ নম্বৰত আছে তোমাৰ সাকাৰিয়া কমিশ্যন তো যেটো তোমাৰ সাকাৰিয়া কমিশ্যন আছিল সাকাৰিয়া কমিশ্যনটো তোমাৰ কিমান চনত হৈছিল এটো হৈছিল তোমাৰ 1983 ঠিক আছে 1983 মনত ৰাখা 1983 হৈছিল তাৰ পিছত তোমাৰ বি নম্বৰত দিছে সো তোমাৰ 42nd এমেন্ডমেন্ট 42nd যেটো এমেন্ডমেন্ট আছিল হেতু কেতিয়া হৈছিল হেতু হৈছিল তোমাৰ 1976 আৰু 14th of December এটো হৈছিল আৰু সি নম্বৰত হৈছে এৰাইভেল অফ দা কেবিনেট মিশনটো তোমাৰ কেতিয়া আহিছিল এটো আহিছিল তোমাৰ 1946 আৰু তোমাৰ ডি নম্বৰত আছে ফৰ্মেশন অফ ড্ৰাফটিং কমিটি ফৰ প্ৰিপেয়াৰিং অফ দা কনস্টিটিউশন এটো কেতিয়া আহিছিল এটো আহিছিল তোমাৰ 1947 ৰ তোমাৰ আহিছিল 29th of August 29th আগষ্ট এতিয়া তুমি এইকেইটা ডেট যদি তুমি ইফালৰ লগত যদি মিলোৱা তেতিয়া হলে তোমাৰ এইফালে মিলিব তোমাৰ কোনটো মিলিব বি নম্বৰটোৰ লগত মিলিব এটো 2341 গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 19 নম্বৰ কোৱেশ্চনটো চোৱা What is the percentage of India's total natural gas that has been produced by Assam? So, এই কোৱেশ্চনটো দিছে তোমালোকৰ যেটো স্যাম্পল কোৱেশ্চন পেপাৰ আছে স্যাম্পল কোৱেশ্চন পেপাৰৰ যেটো তোমাৰ ট্ৰু আৰু ফলস আছে যেটো অসমৰ ভূগোল নামৰ চেপ্টাৰৰ ট্ৰু আৰু ফলস পাৰ্টৰ পৰা দিছে তো এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এটো 25% আৰু তোমালোকে যদি বেলেগ মানে সোর্স ইউজ কৰা তেতিয়া হলে কিন্তু 50% দেখাব আৰু তোমালোকৰ ভূগোলৰ মতে 25% তো 25% এ কারেক্ট आंसर হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 20 নম্বৰ কোৱেশ্চনটো কি কৈছে ইন হুইচ মুভমেন্ট of Assam the slogan Gandhi Maharaj ki joy had given Gandhi Maharajৰ জয় এই ধ্বনি অসমৰ কোনটো আন্দোলনৰ সময়ত দিছিল তো ইয়াৰ কারেক্ট आंसर হ'ব এটো যেটো তোমাৰ নন কোঅপাৰেশন যেটো মুভমেন্ট আছিল এটো তোমাৰ 1921 টু 1922 যেতিয়া তোমাৰ মহাত্মা গান্ধী অসমত আহিছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা 21 আৰু 22 যেতিয়া অসমত আহিছিল তেতিয়া তোমাৰ চাহ জনগোষ্ঠী সকলে যেটো তোমাৰ চাহ জনগোষ্ঠী যি সকল মানুহ আছিল এই মানুহসকলে তোমাৰ এই স্লোগানটো দিছিল ঠিক আছে মনত থাকিব না এইখিনি কথা তো ইয়াৰে তোমাৰ কোনটো অপশন কারেক্ট হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব এটো নন কোঅপাৰেশন মুভমেন্ট 21 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে in Ahom period the officer who supervised the construction of the temples houses etc was
আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ ঘৰ দুৱাৰ আদি নিৰ্মাণ কাৰ্য চোৱা চিতা কৰিবলৈ দায়িত্ব দিয়া বিষয়া এজন হ'ল এইটো চাংৰুং ফুকন। এইটো এ নম্বৰ অপশ্যনত কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি কৈছে, হুইচ অফ দ্য ফলোয়িং আর দ্য মেথড অফ ষ্টাডিং ইকনমিক জিঅ'গ্ৰাফি। এইটো কৈছে যে তলৰ কোনকেইটা অৰ্থনৈতিক ভূগোল অধ্যয়নৰ পদ্ধতি হয়। ইয়াতে হয় বুলি কৈছে, তো ৰিজনেল এপ্ৰচেছ মানে আঞ্চলিক পদ্ধতি এইটোও হয়, চিষ্টেম এনালাইচিছ এপ্ৰ'চ তথ্য বিশ্লেষণ পদ্ধতি এইটোও হয়, আৰু প্ৰিন্সিপল এপ্ৰ'চ অৰ্থাৎ নীতি নিয়ম পদ্ধতি এইটোও হয়, কিন্তু ইণ্টাৰনেশ্যনেল পদ্ধতি এইটো নহয়। তো এইটো নহয়, বাকী তোমাৰ 1, 3 আৰু 4 এই তিনিওটা হয়। তো কোনটো অপশ্যনত আছে চোৱা, 1, 3 and 4 এইটো ডি নম্বৰ অপশ্যনত আছে, গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 23 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, হুইচ ইজ দ্য লাৰ্জেষ্ট অৰ্গেন অফ ইউএনঅ। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি হয়। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো হৈছে জেনেৰেল এছেম্বলি অৰ্থাৎ সাধাৰণ সভা। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ ফিগাৰ ৰিলেটেড হয়। ফিগাৰ ৰিলেটেডবোৰ কিন্তু তোমালোকে চাব লাগিব, তোমালোকৰ বুকত যিবোৰ চিত্ৰ দিয়া আছে তেনেকৈ। হুইচ অফ দ্য ফলোয়িং পাৰ্চন এষ্টাব্লিছড আহোম সভা। তলৰ কোনজনে আহোম সভা প্ৰতিষ্ঠিত কৰিছিল। এতিয়া চোৱা, তোমাৰ আহোম সভা প্ৰতিষ্ঠা কোনে কৰিছিল। আহোমৰ প্ৰতিষ্ঠা কৰিছিল তোমাৰ এইটো পদ্মনাথ গোহাঁই বৰুৱাই কৰিছিল, হয়নে, বুজি পাইছানে, পদ্মনাথ গোহাঁই বৰুৱা। এতিয়া তুমি নামটো জানিলা, নামটো জনাৰ পিছত এতিয়া তুমি মানুহজন বিচাৰি লোৱা। তো পদ্মনাথ গোহাঁই বৰুৱা কোন আছিলে এইজন। এইটো ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন। ইয়াৰ পিছত 25 নম্বৰ কুৱেশ্যনটো চোৱা। দ্য মনিটাৰী ভেলু অফ দ্য গ্লোবেল গুডছ প্ৰডিউচড ইন এ কাণ্ট্ৰি ইন এ ফাইনেন্সিয়েল ইয়াৰ ইজ। এটা বিত্তীয় বৰ্ষত দেশ এখনত উৎপন্ন হোৱা মুঠ সামগ্ৰীৰ মুদ্ৰাগত মূল্য হৈছে এইটো নেশ্যনেল ইনকাম। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, জাতীয় আয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 26 নম্বৰ কুৱেশ্যনটোত কি কৈছে, চেক ৱেদাৰ দ্য ফলোয়িং ইনফৰমেশ্যন এবাউট দ্য কণ্টিনেণ্টেল ড্ৰাফ্ট থিয়ৰী আৰ ট্ৰু অৰ ফলছ। মহাদেশীয় বিস্থাপন সূত্ৰ সম্পৰ্কে তলৰ তথ্যসমূহৰ সত্যতা নিৰূপণ কৰা। ইয়াতে তোমাৰ কেইটামান তথ্য দিয়া আছে, সেই তথ্যসমূহৰ সত্যতা নিৰূপণ কৰিব লাগে, হয়নে। তো ইয়াতে চোৱা, তোমাৰ এই নম্বৰটোত কি কৈছে, about 300 million years before the Earth's lithosphere was together as a single land mass which was surrounded by hydrosphere। আজিৰ পৰা প্ৰায় 300 বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। তো তোমাৰ এই ষ্টেটমেণ্টটো কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। বি নম্বৰটোত কি কৈছে চোৱা, এইটো দি ষ্টেট অফ লিথোস্ফিয়াৰ অফ আৰ্থ ইজ কল্ড, এইটো পান্থালাছা এণ্ড দ্য হাইড্ৰস্ফিয়াৰ ইজ কল্ড পেংগিয়া, হয়নে, পেনজিয়া বুলি কৈছে। তো স্থলমণ্ডলটোক পান্থালাছা আৰু জলমণ্ডলটোক পেনজিয়া বোলা হয়। এইটো তোমাৰ কি হয়, ইনকাৰেক্ট ষ্টেটমেণ্ট হয়। দ্য টিথিছ চি ডিভাইডেড ইন দ্য লিথোস্ফিয়াৰ ইনটু 2 পাৰ্টছ ইন নৰ্থ চাউথ ডাইৰেকশ্যন। টিথিছ সাগৰে স্থলমণ্ডলটোক উত্তৰ দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। এইটো তোমাৰ কাৰেক্ট ষ্টেটমেণ্ট হয়। আৰু তোমাৰ ডি নম্বৰ অপশ্যনটোত কি কৈছে চোৱা, দি নৰ্দাৰ্ণ পাৰ্ট ইজ কল্ড গণ্ডৱানা এণ্ড লেণ্ড এণ্ড দ্য চাউদাৰ্ণ পাৰ্ট ইজ কল্ড লৰেছিয়া। উত্তৰ অংশটোক গণ্ডৱানা লেণ্ড আৰু দক্ষিণ অংশটোক লৰেছিয়া বুলি কৈছিল। তো তোমাৰ এইটো কি হয়, ইনকাৰেক্ট ষ্টেটমেণ্ট হয়। অৰ্থাৎ আমি কি পালোঁ, এ আৰু চি এই দুটা ষ্টেটমেণ্ট আমি কি পালোঁ, কাৰেক্ট পালোঁ। তো ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব, এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো এ এণ্ড চি আৰ ট্ৰু এণ্ড বি এণ্ড ডি আৰ ফলছ। তো এইটোৰ চি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত চোৱা 27 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে দ্য এটমস্ফিয়াৰ এবজৰ্ব 19% অফ সোলাৰ এনাৰ্জি এণ্ড দ্য ৰিমেইনিং 51% ইজ ৰিলিজড বাই দ্য আৰ্থ চ' দ্য এটমস্ফিয়াৰ ইজ কল্ড। তাৰমানে মুঠ সৌৰশক্তিৰ 19% বায়ুমণ্ডলে শুহি লয় আৰু বাকী 51% শক্তি পৃথিৱীয়ে বাষ্পীভৱনৰ যোগেদি পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে। ইয়াক কি কোৱা হয় চোৱা, ইয়াতে গ্ৰহণ কৰিছে 19% আৰু ই এৰি দিছে 51%। মোটামুটি এইটোতকৈ এইটো তোমাৰ দুইগুণ হয়, দুইগুণতকৈ বেছি হয়।
তো ইয়াতে তোমাৰ কি হ'ব আমাৰ যেটো গ্লোব আছে এটো গ্লোবটো কি হ'ব ওয়ার্ম হ'ব যাক আমি কি বুলি কওঁ গ্লোবাল ওয়ার্মিং বুলি কওঁ এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ কোৱেশ্চনটো চোৱা দি ফ্যাক্টর ইন দা পিকচার গিভেন বিলো লিস্ট 15 to 20 million tons of which gas into the air এটো 1991 তলৰ ছবিখনত দিয়া কাৰকটোৱে 1991 চনত বায়ুত 15 পৰা 20 নিযুত টন কি গেছ নিৰ্গত কৰিছিল এটো কৰিছিল তোমাৰ সালফার ডাইঅক্সাইড গেছ সালফার ডাইঅক্সাইড তো ইয়াৰে তোমাৰ এটো সব বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো বি নম্বৰটো কারেক্ট অপশন ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এটো the money economy of the British government created deep resentment among the Assamese common people. British সরকারের মুদ্রা অর্থনীতিয়ে অসমীয়া সর্বসাধারণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল এটো কারেক্ট স্টেটমেন্ট হয় they have to compel to clear their land revenue to the government তেওঁলোকক ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য কৰাইছিল এটো কারেক্ট স্টেটমেন্ট হয় আৰু সেই কাৰণে অসমৰ মানুহসকল কি হৈ আছিল তোমাৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল অৰ্থাৎ তোমাৰ এটো এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় অৰ্থাৎ ইয়াৰে তোমাৰ কোনটো অপশন কারেক্ট হ'ব এটো সি হ'ব হা এটো সি নম্বৰ হ'ব এটা ডি দি আছে গতি এটো সি কারেক্ট হ'ব তো সি নম্বৰ অপশনটো কারেক্ট হ'ব both and are is true and are the correct explanation of A 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে এতে read the following sentences and find out the correct system of government তলৰ বাক্যকেইটা পঢ়ি সঠিক চৰকাৰটো বাছনি কৰা এতে the government of India act 1935 had introduced this form of government in a limited form in India 1935 চনত ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত এই পদ্ধতি সীমিত ৰূপত আৰম্ভ কৰিছিল তো কোনটোৰ কথা কৈ আছে তোমালোকে গমে পাইছা যে 1935 চনত ভাৰত চৰকাৰে যিখন আইন আনিছিল বা যিখন তোমাৰ সংবিধান লিখিছিল সেই সংবিধানখন কিন্তু সীমিত ৰূপত আছিল হয়নে তো এটো আৰু বি নম্বৰ হিন্ট দিছে কি চোৱা এতে মানে তুমি হিন্ট বুলিও ক'ব পাৰা বা তোমাক এটা ইংগিত দিছে তুমি হেতুৰ ওপৰত নিৰ্ভৰ কৰি তুমি আনসাৰটো দিব লাগে The makers of the Indian Constitution did not follow the English Constitution blindly. Instead, they gave due to importance to the Indian environment and the Indianized this form of government. এতে চোৱা তো ভাৰতীয় মানুহসকলে যেতিয়া তোমাৰ কনস্টিটিউশনটো তোমাৰ বনালে তেতিয়া কিন্তু সম্পূৰ্ণৰূপে যেটো তোমাৰ ইংল্যান্ডৰ কনস্টিটিউশন আছিল অৰ্থাৎ ইংলিশ কনস্টিটিউশন আছিল হেতুৰ ওপৰত তোমাৰ 100% ডিপেন্ডেবল নাছিল তো আমাৰ ভাৰতবৰ্ষৰ মানুহসকলৰ প্রতি লক্ষ্য রাখি সিহতে তোমার কি করিলে আমার যেটো ইন্ডিয়ান কনস্টিটিউশন আছে সেগুলো তোমার কিছুমান চেঞ্জ করিলে কিন্তু তোমার নীতি নিয়ম কিন্তু গোটেইখিনি তোমার কি কৰিছে ইংলিশৰ পৰা আনিছে অৰ্থাৎ ইংল্যান্ডৰ পৰা আনিছে কিন্তু কিছুমান তোমার কি আছে চেঞ্জ আছে বা নিয়ম কানুন চেঞ্জ আছে কাৰণ আমাৰ ইংলিশ মানুহৰ লগত আমাৰ ইন্ডিয়ান মানুহৰ লগত মিল নাছিল তো সেই কাৰণে তোমাৰ এটো বনাইছিল আৰু তেনেকুৱা ধৰণৰ যেটো গভৰ্নমেন্ট হয় হেতু তোমাৰ কি বুলি কোৱা হয় এটো কোৱা হয় পাৰ্লিমেন্টাৰী ফৰ্ম অফ ডেমোক্ৰেসি এটো এ নম্বৰ অপশনটো কি হয় কারেক্ট অপশন হয় ঠিক আছে বুজি পালানে 31st number question to solve on which date in 905 did the partition of Bengal come into force মানে 1905 চনৰ যেটো বংগ বিভাজন আঁচনি আছিল এটো কেতিয়া কাৰ্যকৰী হৈছিল এটো 16th of October এটো কিন্তু তোমালোকৰ যেটো কামৰূপ ৰুৰাল ডিস্ট্ৰিক্ট আছে কামৰূপ ৰুৰাল ডিস্ট্ৰিক্টত কিন্তু এই কোৱেশ্চনটো আহিছে কিন্তু উল্টা কৈ আহিছে ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চন when the general acceptability of money as a medium of exchange is supported by the law of land and refusal accept will be violation of the law it is called এতে সেটো তো তুমি দেখাই পাই আছা লিগ্যাল বুলি কইছে এতে লিগ্যাল টেন্ডার মানি হ'ব তার মানে একটা মুদ্রা তোমার গ্রহণযোগ্যতা বিধিসম্মত বা আইনে মানি লয় এনে মুদ্রা গ্রহণ কৰিবলৈ আপত্তি দৰ্শোৱা জনাইন মতে দণ্ডনীয় হ'ব তাক কি বুলি কোৱা হ'ব লিগ্যাল টেন্ডার মানি ইয়াৰ পিছত তোমাৰ 33 number question to ki koise so the main objective of economic geography is the determination of the economic development trend and direction of a place who said this etu kone koisil 33 number jetu koise so ekhon thair অর্থনৈতিক উন্নয়নৰ গতি আৰু দিক নিৰ্ণয় কৰাটি অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কোনে এনেদৰে কৈছিল তো 33 নম্বৰৰ যেটো তোমাৰ কোৱেশ্চন আছে এটো তোমাৰ কারেক্ট आंसर হ'ব এটো সিজহম এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় জর্জ সিজহমে কৈছিল এই কথাটো
34 নম্বৰ কুৱেশ্যনটো চোৱা 34 নম্বৰ কুৱেশ্যনত কি কৈছে মেচ দ্য ফলোইং এপ্ৰপ্ৰিয়েটলি এডুকেশ্যনটো তোমাৰ কি হয় পাৰ্সোনেল ৰিসোৰ্স হয় ন্যাচাৰাল গেছ তো নন ৰিনিউৱেবল ৰিসোৰ্সেস হয় এটো 4 হ'ব হা এটো 2 আছে বহুত প্ৰিন্টিং মিস্টেক হৈছে বাৰু তোমালোকে এখিনি কাৰেক্ট কৰি লবা এখন দেশৰ অধীনত থকা জীৱ-জন্তু সেইখিনি হৈছে তোমাৰ ন্যাচাৰাল ৰিসোৰ্সেস আৰু তোমাৰ ডি নম্বৰত আছে ওশেন এণ্ড সিজ এটা হ'ব ইন্টাৰনেশনাল সোর্স তো তোমাৰ এ নম্বৰটো আহিব 3 লগত ঠিক আছে বি নম্বৰটো আহিব তোমাৰ 4 ৰ লগত সি নম্বৰটো আহিব সি নম্বৰত আছে সি নম্বৰটো আহিব 2 ৰ লগত ঠিক আছে আৰু ডি নম্বৰটো আহিব 1 ৰ লগত তো পালো 3 4 2 1 সো 3 4 2 1 কত আছে 3 4 2 1 এটো ডি নম্বৰত আছে 3 4 2 1 গতিকে আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 35 নম্বৰ কোৱেশ্যনটো চা ইয়াতে কি কৈছে ইয়াতে তলৰ উক্তিবোৰ চাই শুদ্ধ উত্তৰটো বাছি লোৱা ব্ৰিটিছ পাৰ্লিয়ামেন্ট পাছড দ্য ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্ট ইন জুলাই 1947 তো এটো তোমাৰ কি হয় কাৰেক্ট স্টেটমেন্ট হয় আৰু কিমান জুলাই কিমান তাৰিখে কৰিছিল তোমালোকে জানানে এটো কৰিছিল তোমাৰ জুলাই 5 জুলাই 5 তাৰিখে 1947 চনত তোমাৰ ইণ্ডিয়ান যেটো ইণ্ডিপেন্ডেন্স আছে অৰ্থাৎ ভাৰতীয় স্বাধীন আইন প্ৰণয়ন কৰিছিল এটো তোমাৰ এটো ডেটো মনত ৰাখিবা এটো কাৰেক্ট হয় 2 নম্বৰত কি কৈছে চোৱা 2 নম্বৰত India and Bangladesh got independence on 15th of August 1947 এটো তো সরাসর গলত হে কারণ তোমার সব বাংলাদেশে স্বাধীনতা লাভ করেছিল 1971 ত হয়নে আৰু কেতিয়া কৰিছিল 26 মাৰ্চত কৰিছিল 26 মাৰ্চ 1971 তে বাংলাদেশে স্বাধীনতা লাভ কৰিছিল তো ইয়াতে কিন্তু ভাৰত আৰু বাংলাদেশ একেলগে হোৱা বুলি কৈছে আৰু আমাৰ ইণ্ডিয়াটো তোমালোকে জানাই তো এটো আমাৰ কি হয় ইনকারেক্ট স্টেটমেন্ট হয় এক নম্বৰটো শুদ্ধ হয় আৰু তোমাৰ 2 নম্বৰটো ভুল হয় তো এটো সি নম্বৰ অপচনটো কাৰেক্ট হ'ব 1 is correct and 2 is incorrect এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 26 নম্বৰত এটো ম্যাচ দা ফলোইং কৈছে এটো মিলাব লাগে সো এটো কিন্তু তোমাৰ বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় মিলাবলৈ দিছে যেটো হেটো এটো তোমাৰ কি কৈছে চোৱা এটো তোমার এ নম্বৰত দিছে তোমাৰ কন্টিনেন্টাল শেলফ অৰ্থাৎ মহিহুপানৰ যেটো তোমাৰ লেংথ আছিল হেতু কিমান আছিল মহিহুপালৰ লেংথ হেতু হৈছে তোমাৰ 200 মিটাৰ হেতু 200 মিটাৰ ইয়াতে আছে গতিকে এটো আহিব তোমাৰ 3 লগত এটো 1 এটো 3 লগত আহিব বি নম্বৰত আছে তোমাৰ কন্টিনেন্টাল স্লোপ মহিঢালৰ তোমাৰ লেংথ কিমান আছিল হেতু হৈছে তোমাৰ 2000 মিটাৰ প্ৰায় এটো আহিব তোমাৰ 4 ৰ লগত আৰু ওশেনিক কেনিয়ন মহাসামুদ্ৰিক দ্ৰোণী এটো তোমাৰ কিমান আছিল এটো আছিল প্ৰায় তোমাৰ 4000 মিটাৰ তো এটো আহিব তোমাৰ 2 ৰ লগত সৰি এটো 2 আহিব আৰু ডি নম্বৰটো এটো আহিব 8000 মিটাৰ এটো তো আমি কি পালো তোমাৰ 3421 হয়নে এটো 1 ত আহিব 3421 কোনটো অপচনত আছে তুমি চোৱা 3421 এটো তোমার সি নম্বৰ অপচনত আছে 3421 গতিকে আমাৰ সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত 37 নম্বৰ কোৱেশ্যনটো চোৱা 37 নম্বৰ কোৱেশ্যনত কি কৈছে আইডেন্টিফাই দা ওশেন শোন ইন দা ফলোইং পিকচাৰ তলৰ ছবিখনত চাই মহাসাগৰখন চিনাক্তকৰণ কৰা তুমি ইয়াতে লক্ষ্য কৰা ইফালে আছে তোমাৰ নৰ্থ আমেৰিকা এইফালে আছে অষ্ট্ৰেলিয়া এইফালে এছিয়া আৰু এইফালে আছে সাউথ আমেৰিকা তো তোমাৰ এইখিনি যেটো তোমাৰ ইয়া আছে ওশেন আছে এইখিনি ওশেন তোমাৰ কি হয় এটো প্যাসিফিক হয় এটো প্যাসিফিক ওশেন হয় তোমালোকে যেটো পৃথিৱীৰ যেটো ম্যাপ আছে তোমালোকে তিনিটা ম্যাপ ভালদৰে চাব লাগিব ঠিক আছে এটা হৈছে তোমাৰ ওয়াৰ্ল্ড ম্যাপ এটা হৈছে তোমাৰ ইণ্ডিয়ান ম্যাপ আৰু এটা হৈছে তোমাৰ আসাম এই তিনিটা ম্যাপ কাৰ লোকেশন কোত আছে তুমি কিন্তু ভালদৰে জানিব লাগিব ইয়াৰ পৰা কিন্তু বহুত নম্বৰ আহে পৰীক্ষাত আৰু আহিব তো ইয়াৰে তোমাৰ প্যাসিফিক ওশেন হয় তো ইয়াৰে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এটা চোৱা সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 38 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে সাবসিডিয়ারি অ্যালায়েন্স ওয়াজ ইন্ট্রোডিউসড ইন এটো তো কৰিছিল তোমাৰ লষ্ট ওয়েলসি এটো বি নম্বৰ অপচনটো কাৰেক্ট হয় এটো ওয়েলসলিস এটো তাৰ পিছত 39 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে in 2021 Central Electronics Limited was transferred to Tata Group which is formerly owned by the central government of India this is mainly
एटू तुम्हार कि हय प्राइवेटाइजेशन हय प्राइवेटाइजेशन अर्थात व्यक्तिगतकरण हय माने गवर्नमेंटर पर माने कि करिसे एटा प्राइवेट कोम्पानी दि दिसे एटू प्राइवेटाइजेशन हबो एटू डी नम्बर ऑप्शन टू करेक्ट ऑप्शन हय यार पिছত तुम्हार 40 नम्बर क्वेश्चन तो सा मैच द फॉलोइंग विथ एप्रोप्रिएट चॉइसेस तलर एबुर मिलाबोलै दिसे तो यादिও तुम्हार दिसे तेनेके फक डांसर लगत एटू मिलाबोलै दिसे मोहिनीअट्टम सो मोहिनीअट्टम तुम्हार कोर हय केरलार हय एटू केरला तो तुम्हार एक नम्बर तो अर्थात ए नम्बर तो आहिबो 3 नम्बरर लगत तार पिছত আছে तुम्हार भारतनाट्यम एटू तो बहुत फेमास हय भारतनाट्यम तो कोर আছিল एटू तामिलनाडुर আছিল गतिके एटू आहिबो 4 लगत एटू हबो 4 आरो कुचिपुड़ी कार আছিল कुचिपुड़ी আছিল तुम्हार आंध्र प्रदेशर गतिके एटू आहिबो 2 लगत आरो तुम्हार डी नम्बर हलो उड़ीसी एटू तो उड़ीसा हबल एटू हयने एटू आहिबो तुम्हार 1 एटू बी আছে एटू 1 হ'ব एटू आहिबो 1 नर लगत तो आमी पालो 3 4 2 1 सो 3 4 2 1 कहा पर है एटू बी नम्बर ऑप्शनत আছে सो एटू 3 4 2 1 एटू गतिके आमार बी नम्बर ऑप्शन तो करेक्ट ऑप्शन हबो बुझि पालाने यार पिछर क्वेश्चन तो सा 41 नम्बर क्वेश्चनत की কৈছে এতে তোমার which of the following orders of the various ethnic groups that entered India is correct ভারতলৈ প্রবেশ কৰা বিভিন্ন জনগোষ্ঠী সমূহৰ তলত দিয়া কোনটো ক্ৰম শুদ্ধ হয় তো ইয়াতে যিকেটা তোমাৰ জনগোষ্ঠী দিয়া আছে সেই জনগোষ্ঠীৰ পৰা তুমি ওলাব লাগে ইয়াতে সোয়া তোমাৰ যেটো নৰ্ডিক আৰিয়ান আছে এটো তো তোমাৰ একেবাৰে লাষ্টত আহিছিল হয়নে আৰু তোমাৰ হয়তো সৰ্বপ্ৰথম আহিছিল কোনে নিগ্ৰো জনগোষ্ঠী নিগ্ৰো সৰ্বপ্ৰথম আহিব নিগ্ৰো গতিকে এই নম্বৰটো তো নহয় তাৰ পিছত তোমাৰ বি নম্বৰটো নহয় সৰ্বপ্ৰথম নিগ্ৰো আহিব আৰু লাষ্টত আহিব তোমাৰ এটো নৰ্কটিক আৰিয়ান তো এটো সি নম্বৰত আছে এটো আছে নিগ্ৰো আৰু ফেলা আছে নৰ্কটিক আৰিয়ান গতিকে আমাৰ সি নম্বৰ অপশনটো কারেক্ট হয় এটা আরিয়ান আছে এটো নহয় তো তোমাৰ নিগ্ৰো অস্ট্রিক গোষ্ঠী মঙ্গোলীয় গোষ্ঠী আৰু নাৰ্ডিক গোষ্ঠী গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 42 নম্বৰ কোৱেশ্চনটো চোৱা এটো when did the ফুলবৰী দাৱা টেক প্লেস ফুলবৰী দাৱা কেতিয়া হৈছিল এটো তো ইজি হয় এটো 1861 ত হয় এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 43 নম্বৰ কোৱেশ্চনটো চোৱা where is the head office of South Asian Association for Regional Cooperation অর্থাৎ সার্কটো তো হবলে জানো আমাৰ নেপালত অৱস্থিত হয় নেপালৰ যেটো ক্যাপিটাল আছে হেতুত হয় তো নেপালৰ ক্যাপিটাল কাঠমান্ডু হয় গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 44 নম্বৰ কোৱেশ্চন চা তোমালোকৰ কিন্তু ক্যাপিটালৰ ওপৰত কিন্তু এটা কৈ কোৱেশ্চন আহিব এটো তোমাৰ কামৰূপ আৰু উদালগুৰি কামৰূপ ৰুৰেল জিলা আৰু তোমাৰ উদালগুৰি দুটা জিলাৰে আছে তোমার সোশ্যাল সায়েন্সৰ কোশ্চেন পেপার সলভ কৰি দিছো তোমালোকে চাই লবা তাতে কিন্তু তোমাৰ ক্যাপিটালৰ ওপৰত কোশ্চেন আহিছে তোমালোকৰ ফাইনালত আহিব ক্যাপিটালৰ ওপৰত গতিকে তোমালোকে যিকেটা প্ৰি বোৰ্ড এক্সামৰ যিখিনি কোশ্চেন পেপার আছে গোটেইখিনি কোশ্চেন পেপার তোমালোকে সলভ কৰিবা সায়েন্স আৰু ম্যাথছৰ খিনি তো মই বাৰু 100% কৰাই দিম লগতে সোশ্যাল সায়েন্সৰ যিকেটা তোমালোকে যদি প্ৰেৰণ কৰা 7002824673 এটো নম্বৰত যদি তোমালোকে কোশ্চেন পেপার পঠাই দিয়া মই কিন্তু সেইখিনিও সলভ কৰি দিম ঠিক আছে क्वेश्चन पेपर पठाई दिले मैं तुम्हालोকক सल्व करि दिम तेरा 44 नंबर तो सो 44 नंबर क्वेश्चनत की কৈছে द कैपिटल ऑफ इंडोनेशिया एटू तो इजी है जाकार्ता एटू ए नंबर ऑप्शन तो करेक्ट ऑप्शन है यार पिছত सो 45 नंबर क्वेश्चन तो কৰাৰ আগতে তোমালোকক আৰু এটা ইনফৰমেশন আছে তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ তোমালোকৰ গোটেইখিনি 100% চেপ্টাৰৰ যে এমসিকিউ লগতে লং কোশ্চেনৰ এনসার আলোচনা কৰা হৈ আছে কমেন্ট সেকশনত মই হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিম তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা আৰু 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নম্বৰ হয় তোমালোকে এটো তোমালোকৰ জিলাত হৈ যোৱা যিবোৰ কোশ্চেন পেপাৰ আছে এই কোশ্চেন পেপাৰবোৰ মোৰটো তেটো পিডিএফ বনাই তোমালোকে পঠাই দিবা মই সলিউশন কৰি দিম সায়েন্স আৰু ম্যাথছৰ তো 100% পাই যাবা হেতু আৰু তোমালোকৰ সোশ্যাল সায়েন্স এছামিজ বা ইংলিশৰ কোশ্চেন পেপাৰ যদি মোক পঠাই দিয়া মই সেইবোৰ সলভ কৰিম ঠিক আছে ইয়াৰ পিছত 45 নম্বৰ আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটো দ্য ডিস্ট্ৰিক্ট অফ কামৰূপ মেট্ৰো ওয়াজ ফৰ্মড আফটাৰ হুইচ পপুলেশন সেন্সাস এতে কামৰূপ যেটো আগতে কামৰূপ মেট্ৰোপলিয়ান যেটো ওয়ার্ডটো আহে মেট্ৰোপলিয়ান ওয়ার্ড তেতিয়াহে ইউজ কৰা হয় এটো মেট্ৰো ওয়ার্ডটো
যে তোমাৰ 10 লাখ অৰ্থাৎ 1 মিলিয়ন তোমাৰ পাৰ স্কয়াৰ কিলোমিটাৰত কি হয় পাৰ স্কয়াৰ কিলোমিটাৰত 1 মিলিয়নৰ তোমাৰ মাইগ্ৰেশন হয় মাইগ্রেশন মানে তোমার অহা যোৱা কৰে ঠিক আছে বছৰি এটা বছৰত যদি তোমাৰ কি হয় 10 মিলিয়ন যদি মানুহ তোমাৰ কি কৰে অহা যোৱা কৰে তেতিয়া হলে হেতুক মেট্ৰোপলিটান সিটি বুলি কোৱা হয় তো হেতুক তোমাৰ কেতিয়া কৰিছিল যেটো তোমাৰ সেন্সাস হৈছিল আমাৰ ভাৰতবৰ্ষত লাষ্ট সেন্সাস কেতিয়া হৈছিল এটো হৈছিল তোমাৰ 2011 ত 2011 ৰ পিছতে তোমাৰ কামৰূপ যেটো ডিস্ট্ৰিক্ট আছে হেতুক মেট্ৰোপলিটান সিটিৰে নামকৰণ কৰা হৈছিল গতিকে তোমাৰ এটো এই নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় ইয়াৰ পিছত চা যিকেটা লং কোৱেশ্চন আছে হেকেটা তোমালোকে চাই লোৱা তোমালোকৰ পিডিএফ ফাইল লাগিলে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা বহুতে তোমাৰ ইজি কোৱেশ্চন আহিছে ইজি মানে কি তোমাৰ যদি চেপ্টাৰ কন্টেন্ট থাকে তেতিয়াহে তুমি আনসাৰবোৰ কৰিব পাৰিবা এটো চা এটো তোমাৰ আইডেন্টিফিকেশন কৰিবলৈ দিছে আৰু তোমাৰ এটো ৰিয়েল নেম খুদিছে এৰে নিকনেমো খুদিছে লগতে ৰিয়েল নেমো খুদিছে ইয়াতে চা কি কোৱেশ্চন আহিছে এবাৰ চা তোমালোকৰ জিলাত যদি হৈ গৈছে এক্সাম তেতিয়া হলে মোক হেবোৰ পিডিএফ আকাৰে মই মোৰ নাম্বাৰ দি দিছো তাতে তোমালোকে প্ৰেৰণ কৰা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ